হাই বন্ধুসকল, এনে কি কাম কৰিলে USTMৰ স্বত্বাধিকাৰীয়ে, যাৰ কাৰণে পুলিচ কৰ্মীও কান্দি উঠিছে। USTMৰ স্বত্বাধিকাৰী মহবুল হক ছাৰে এনেকুৱা কি কাম কৰিলে যাৰ কাৰণে পুলিচেও প্ৰশংসা কৰিছে, পুলিচ কৰ্মীও কান্দি উঠিলে, শলাগ ল'লে। ভিডিঅ'টোত সকলোখিনি কথা গম পাব বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাই থাকক। আপোনাৰো ভাল লাগিব শুনি পেলাই, ভিডিঅ'টো শেষলৈকে চাই থাকক। মহবুবুল হকৰ কথা কৈ কিয় কান্দি উঠিল পুলিচ কৰ্মী? মহবুবুল হকে এনে কি কাম কৰিলে যে আবেগিক হল পুলিচ কৰ্মী? সম্পূৰ্ণ কাহিনী শুনিলে আপুনিও আবেগিক হৈ পৰিব। এজন মানুহ কিমান উচ্চ পৰ্যায়ৰ অধিকাৰী হ'ব পাৰে শুনিলে আচৰিত হ'ব আপুনি। সম্পূৰ্ণ ভিডিঅ' চোৱাৰ পূৰ্বে অনুৰোধ কৰিছো ভিডিঅ'টো এটা শ্বেয়াৰ কৰাৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। বৰ্তমান আৰক্ষীৰ জিম্মাত থাকিও সম্পূৰ্ণ ৰোজা পালন কৰিছে মহবুবুল হকে। বৰ্তমান শোণিতপুৰ আৰক্ষীৰ জিম্মাত আছে বিশিষ্ট শিক্ষাবিদগৰাকী। তেওঁক বৰ্তমানে পুলিচে যোগান ধৰিছে ইফতাৰ চেহৰি। শিক্ষাবিদগৰাকীৰ ব্যৱহাৰে মোহিত কৰিছে আৰক্ষী। নাম প্ৰকাশত অনিচ্ছুক এজন কনিষ্টবলে কয়, জেৰাৰ সময়তো খং নকৰে মহবুবুল হকে। কেতিয়াও তেওঁ আৰক্ষী জোৱানৰ প্ৰতি উষ্মা প্ৰকাশ কৰা নাই। তদন্তৰ সময়ও সকলোকে সহায় কৰিছে মহবুবুল হকে। কেৱল শিক্ষাৰ বিষয়তহে কথা পাতে তেওঁ। এজন কনিষ্টবলৰ কন্যাক উচ্চ শিক্ষা প্ৰদানৰ বাবে মহবুবুল হকে উপদেশ দিছে। মুঠতে সকলো তেওঁৰ ব্যৱহাৰত মুগ্ধ হৈ পৰিছে।